পশ্চিমীয়া দেশৰ ভাবুকিৰ বিপৰীতে সাজু হ'ব নেকি চীন, ভাৰত আৰু ৰাছিয়া? নাটো, আমেৰিকা, ইউৰোপীয় সংঘৰ বিপৰীতে একত্ৰিত হ'ব নেকি এছিয়াৰ তিনি শক্তি? এফালে নাটো, আমেৰিকাৰ ভাবুকি আৰু আনফালে ভাৰত আৰু ৰাছিয়াক লৈ চীনৰ পৰিকল্পনা। বিশ্বৰ ভূ ৰাজনীতিত নতুন কিবা হ'বলৈ গৈ আছে নেকি? নমস্কাৰ, মই অনিৰ্বাণ। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে দেশ দুনিয়া। বৃহস্পতিবাৰে চীনৰ বিদেশ মন্ত্ৰালয়ে প্ৰকাশ কৰা এটা বিশেষ বক্তব্যটো এনেধৰণৰ: চীন, ৰাছিয়া আৰু ভাৰতৰ মাজত হোৱা সহযোগিতা কেৱল তিনিওখন দেশৰ নিজ নিজ স্বাৰ্থৰ বাবেই নহয়, বৰং ই আঞ্চলিক আৰু বিশ্ব শান্তি, নিৰাপত্তা, স্থিতিশীলতা আৰু প্ৰগতিৰ বাবেও অনুকূল। চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ লিন কিয়ানে এক সংবাদমেলত এই মন্তব্য কৰে। এখন নিয়মীয়া সংবাদমেলত এই বক্তব্য প্ৰকাশ পালেও বৰ্তমান সময়ত এই কথাখিনি বিশেষভাৱে তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে। সংবাদমেলত লিন কিয়ানে কয় যে চীন, ৰাছিয়া, ভাৰতৰ সহযোগিতাৰ প্ৰসাৰৰ বাবে ৰাছিয়া আৰু ভাৰতৰ সৈতে আলোচনা বজাই ৰাখিবলৈ চীন ইচ্ছুক। চীনৰ বিদেশ মন্ত্ৰালয়ৰ এই কথাখিনি এনে এটা সময়ত প্ৰকাশ পাইছে যিখিনি সময়ত এছিয়াৰ তিনি মহাশক্তি ক্ৰমে ভাৰত, চীন আৰু ৰাছিয়াৰ ওপৰত সমগ্ৰ বিশ্বই চকু ৰাখিছে। আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এই তিনি বৃহৎ ৰাষ্ট্ৰৰ স্থিতি তথা কাৰ্যকলাপৰ ওপৰত পশ্চিমীয়া দেশে কেতবোৰ প্ৰশ্নও তুলিছে। ভাৰত, চীন আৰু ৰাছিয়াৰ সহযোগিতাক লৈ চীনৰ বিদেশ মন্ত্ৰালয়ৰ এই বিবৃতি এনে এটা সময়ত প্ৰকাশ পাইছে যি সময়ত নাটোৱে এই তিনি দেশক এক প্ৰকাৰে ধমকি দিছে। অতি শেহতীয়াভাৱে নাটোৰ সচিব প্ৰধান মাৰ্ক ৰুটে এছিয়াৰ দুই ৰাষ্ট্ৰ ভাৰত আৰু চীনক উদ্দেশ্যি এক ভাবুকি ভৰা মন্তব্য প্ৰকাশ কৰিছিল। তেওঁ কৈছিল, ভাৰত আৰু চীনে ৰাছিয়াৰ সৈতে সম্পৰ্ক শেষ কৰক, অন্যথা পৰিণাম ভুগিব লাগিব। ভাৰত আৰু চীনৰ উপৰিও ব্ৰাজিলকো উদ্দেশ্যি একেই ভাবুকি দিছিল নাটোৰ সচিব প্ৰধানগৰাকীয়ে। ৰাছিয়াৰ লগত বাণিজ্য অব্যাহত ৰাখিলে এই দেশকেইখনৰ ওপৰত 100% শুল্ক আৰোপ কৰিব বুলিও মন্তব্য কৰিছিল মাৰ্ক ৰুটে। ৰাছিয়া ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধৰ প্ৰসংগত নাটোৰ সচিব প্ৰধান মাৰ্ক ৰুটে এই মন্তব্য কৰিছিল। ইপিনে নাটোৰ ভাবুকিৰ সমান্তৰালকৈ ৰাছিয়াক উদ্দেশ্যি কঠোৰ মন্তব্য প্ৰকাশ কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পেও। শেহতীয়াকৈ আমেৰিকাই ইউক্ৰেইনক প্ৰতিৰক্ষা সাহায্য প্ৰদান কৰিছে। একে সময়তে ৰাছিয়াক 50 দিনৰ ভিতৰত যুদ্ধবিৰতিৰ চুক্তি কৰিবলৈ দাবী জনাইছে। কিন্তু ট্ৰাম্পৰ এই দাবীক নাকচ কৰিছে ৰাছিয়াই। ইয়াৰ উপৰিও ৰাছিয়াৰ ওপৰত ব্যাপক নিষেধাজ্ঞা আৰোপ কৰাৰ দিশেও আমেৰিকা যাব পাৰে বুলিও এক মন্তব্য কৰিছিল ডনাল্ড ট্ৰাম্পে। কেৱল ইমানেই নহয়, সদ্য সমাপ্ত ব্ৰিক্স শীৰ্ষ সন্মিলনক লৈও তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছিল মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। এইবাৰ ব্ৰাজিলৰ ৰাজধানী ৰিঅ' ডি জেনেৰিঅ'ত অনুষ্ঠিত হৈছিল ব্ৰিক্স শীৰ্ষ সন্মিলন। এই সন্মিলনৰ ঘোষণাপত্ৰক লৈ ক্ষোভ প্ৰকাশ কৰিছিল ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। তেওঁ ব্ৰিক্সক আমেৰিকা বিৰোধী বুলিও মন্তব্য কৰিছিল। এতিয়া এটা গুৰুত্বপূৰ্ণ কথা হ'ল, ব্ৰিক্সৰ মূল 5খন দেশৰ 3খন হৈছে ভাৰত, ৰাছিয়া আৰু চীন। উল্লেখযোগ্য যে ব্ৰিক্সে ঘোষণাপত্ৰত আমেৰিকা আৰু ট্ৰাম্পক নাম উল্লেখ নকৰাকৈয়ে সমালোচনা কৰিছে। ঘোষণাপত্ৰ অনুসৰি ব্ৰিক্সৰ সদস্যসকলে একপক্ষীয় শুল্ক বৃদ্ধিৰ বিষয়ে গুৰুতৰ উদ্বেগ প্ৰকাশ কৰি কৈছিল যে এই শুল্কই বিশ্বৰ অৰ্থনীতিত ক্ষতি কৰাৰ ভাবুকি কঢ়িয়াই আনিছে। ব্ৰিক্সৰ এই ঘোষণাৰ পাছতেই ডনাল্ড ট্ৰাম্প ক্ষোভিত হৈছিল আৰু ব্ৰিক্সৰ সৈতে সম্পৰ্ক থকা দেশসমূহৰ ওপৰত অতিৰিক্ত 10% শুল্ক আৰোপ কৰা হ'ব বুলিও ঘোষণা কৰিছিল। যিহেতু ব্ৰিক্সৰ মূল ৰাষ্ট্ৰকেইখনৰ ভিতৰত ভাৰত, ৰাছিয়া আৰু চীন আছে, গতিকে আওপকীয়াকৈ ট্ৰাম্পৰ এই ভাবুকি তথা ক্ষোভ এই তিনিখন দেশক
উদ্দেশ্যও হৈছিল গতিকে এছিয়াৰ তিনি মহাশক্তি ক্ৰমে ভাৰত চীন আৰু ৰাছিয়াক উদ্দেশ্যি ট্ৰাম্পৰ এনে ভাবুকিৰ পাছতেই চীনৰ বৈদেশিক মন্ত্ৰালয়ে প্ৰদান কৰা চীন ভাৰত ৰাছিয়াৰ সহযোগিতাৰ বাৰ্তা অতি তাৎপৰ্যপূৰ্ণ ইপিনে চীনৰ বিদেশ মন্ত্ৰালয়ে এই বাৰ্তা দেশখনত অনুষ্ঠিত হোৱা সাংহাই সহযোগিতা সংস্থাৰ বিদেশ মন্ত্ৰীসকলৰ বৈঠকৰ ঠিক পাছতেই প্ৰকাশ কৰিছে এই বৈঠকৰ উদ্দেশ্যে ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰেও চীন ভ্ৰমণ কৰিছে তেওঁ চীনৰ ৰাষ্ট্ৰপতি জি জিনপিং আৰু চীনৰ তেওঁৰ সমকক্ষ ৱাং ইৰ সৈতেও মিলিত হৈছে ভাৰতৰ বিদেশ মন্ত্ৰীৰ এই ভ্ৰমণৰ জৰিয়তে দুই দেশৰ দ্বিপাক্ষিক সহযোগিতা উন্নীত হোৱাৰো আশা প্ৰকাশ পাইছে ইয়াৰ পূৰ্বে যোৱা জুন মাহত ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰীয়েও চীন ভ্ৰমণ কৰিছিল গতিকে এনে সময়ত চীন ভাৰত আৰু ৰাছিয়াৰ সম্পৰ্ক সন্দৰ্ভত চীনে কৰা মন্তব্য অতি গুৰুত্বপূৰ্ণ কেৱল চীনৰ ফালৰ পৰাই এনে মন্তব্য যে প্ৰকাশ পাইছে এনে নহয় শেহতীয়াকৈ ৰাছিয়াৰ উপ বিদেশ মন্ত্ৰী আন্দ্ৰে ৰুডেনকোৱে কৈছে যে ৰাছিয়াই চীন আৰু ভাৰতৰ সৈতে ত্ৰিপাক্ষিক সহযোগিতা ব্যৱস্থা পুনৰুদ্ধাৰৰ বাবে আলোচনা কৰি আছে আৰু এই ব্যৱস্থাৰ পৰিচালনাক প্ৰসাৰিত কৰাৰ ক্ষেত্ৰত ৰাছিয়াৰ ইতিবাচক মনোভাৱ আছে একে সময়তে এটা কথা উল্লেখ কৰিব লাগিব যে ভাৰতৰ অতি পুৰণি বন্ধু ৰাছিয়া ভাৰতে চীনৰ সৈতেও সম্পৰ্ক সুদৃঢ় কৰাত গুৰুত্ব আৰোপ কৰিছে গতিকে এনে প্ৰেক্ষাপটত চীন ভাৰত আৰু ৰাছিয়াৰ সহযোগিতাই বিশ্বত এক নতুন যৌথ শক্তিৰ ৰূপ লোৱাৰ দিশে অগ্ৰসৰ হোৱাৰ এটা পৰিৱেশ গঢ়ি উঠিছে সেয়া নিশ্চিতভাৱে ক'ব পাৰি ধন্যবাদ